Hello, my name is Rutunda Verma. I am from Tripura, and last year, 2024, Assam Don Bosco University, Azara, has organized a seminar. It was Savalamban, and I have joined this seminar. And in the seminar, they taught us how to make a solar light from scratch. So after joining the seminar, I had learned how to make a solar light by myself. The seminar was very informative, very practical. They taught us how the things work, how they gave us little insight about those kind of electronics. And yeah, thank you. নমস্কাৰ মোৰ নাম সুস্মিতা পাল মুখৰ বৰপেটা এইবাৰ 2024 চনত আসাম ডন বস্কো ইউনিভাৰ্চিটি স্বাৱলম্বনৰ এক বিশেষ কৰ্মশালা অনুষ্ঠিত হৈছিল এই কৰ্মশালাৰ দ্বাৰা আমাক সোলাৰ এনাৰ্জি বিষয়ে শিকোৱা হৈছিল ইয়াত আমাক কেনেকৈ সোলাৰ এনাৰ্জি তৈয়াৰ কৰে শিকাইছিল আৰু লগতে এই কৰ্মশালাৰ দ্বাৰা আমি সোলাৰৰ বিষয়ে বহুত জানিবলৈ পাইছিল আৰু আশা কৰোঁ এনে ধৰণৰ অনুষ্ঠান আগলৈ হওক যাতে সকলোৱে নিজকে উন্নীত কৰিবলৈ সক্ষম হয় ধন্যবাদ মোৰ নাম টিপু আলী মই 2014 চনত মই ডন বস্কো ইঞ্জিনিয়াৰিঙত মই প্ৰেক্টিকেল কৰিছিলোঁ আৰু মই কামো কৰি আছোঁ এতিয়া মেকানিকেল হৈ কেনে মই আৰু দুটা মোৰ লগত কাম কৰা মানুহ এটা আছে দুটা তাৰপিছত আৰু মই পাইপৰ কাম কৰোঁ গোটেইখিনি মই কাম শিকি লৈছোঁ এতিয়া কৰি কিনে মই সেইটো কাৰণে ডন বস্কো ইঞ্জিনিয়াৰিঙত বহুত শুভেচ্ছা জনালোঁ নমস্কাৰ মোৰ নাম শ্ৰী নয়নমণি দাস মোৰ ঘৰ আজাৰা নপাৰা 2023 চনত আসাম ডন বস্কো ইউনিভাৰ্চিটিত স্বাৱলম্বনত হাউচ ৱায়াৰিং শিকিছিলোঁ তাৰ পৰা শিকি মই এজন ইলেক্ট্ৰিচিয়ানৰ লগত এছিষ্টেণ্ট হিচাপে পাৰ্ট টাইম কৰি আছোঁ আৰু মই পঢ়িও আছোঁ থেংক ইউ স্বাৱলম্বন ডন বস্কো ইউনিভাৰ্চিটি নমস্কাৰ মোৰ নাম মনোজ বৰা মোৰ ঘৰ ধেমাজিত মই আসাম ডন বস্কো ইউনিভাৰ্চিটিত 2024 চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা স্বাৱলম্বন কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ তাতে আমি ছলাৰ লেম্প ডিজাইন আৰু হাউচ ৱায়াৰিং শিকিছিলোঁ এই কৰ্মশালাৰ পৰা পোৱা প্ৰশিক্ষণে মোক যথেষ্ট লাভান্বিত কৰিছে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী বিদ্যুৎ বিকাশ নেওগ মোৰ আচল ঘৰ নগাঁও হয় কিন্তু মই সৰুৰ পৰাই গুৱাহাটীতে থাকা এইবাৰ যোনটো 2024 চনত হোৱা আসাম ডন বস্কো ইউনিভাৰ্চিটিত হোৱা সম্বলম অনুষ্ঠানটো মই সোলাৰ লাইট বনাব শিকিছিলোঁ সেইটো শিকি মোৰ বহুত লাভ হৈছে আৰু মই সেইটো মানে বেলেগক সহায় কৰিব পাৰিছিলোঁ মানে এইবাৰ মই হাফলং যাওঁতে চাইছোঁ যে তাতে থকা মানুহ কিছুমানৰ তাত এতিয়ালৈকে কাৰেণ্ট পোৱা নাই তাৰ কাৰণে সিহঁতৰ বহুত বিপদ মানে হয় মানে এতিয়া ৰাতিকে যে সিহঁতৰ পোহৰ নাপায় তাৰ কাৰণে সিহঁতে এতিয়া সৰু সুৰাকে সোলাৰ বস্তুটো ইউজ কৰিছে কিন্তু মানে এনেকে মানে এটা পোৰ্টেবল বস্তু এটা পাই পেলাই সিহঁত মানে বহুত সুখী হৈছে আৰু মই সেইটো মানে সহায় কৰিব পাৰিছোঁ এই সম্বলম ৱৰ্কশ্বপটোৰ কাৰণে তাৰ কাৰণে মই ধন্যবাদ জনাব খুজিছোঁ সম্বলম আৰু ডন বস্কো ইউনিভাৰ্চিটি